কঁঠালেৰে এই কেকৰ দৰে পিঠাটো বনালোঁ আৰু কঁঠাল খাই যদি আপোনালোকৰ আমনি লাগিছে বা ল'ৰা ছোৱালীয়ে কঁঠাল খাবলৈ মন নকৰে তেনেহ'লে এনেদৰে এই কেকটো বনাই খুৱাব, তেওঁলোকে ধৰিবই নোৱাৰিব। খাবলৈ টেষ্টটো খুবেই বেলেগ হয় আৰু ধুনীয়াকৈ সিজি গৈছে দেখিছেনে। আৰু এই পিঠাটো বনাওঁতে মোৰ সময় লাগিল 20 মিনিট। 20 মিনিট সময়তে চাহৰ লগত খাব পৰাকৈ সুন্দৰ এটা নাস্তা তৈয়াৰ হৈ যায়। গতিকে যিহেতু বনাইছিলোঁ আপোনালোকৰ লগতো মই অকণমান শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আৰু এয়া দেখিছে কঁঠাল লৈছোঁ 10 ফুটামান আৰু এটাতে অলপমান গাখীৰ দি এনেদৰে পেষ্ট বনাই লৈছোঁ। যদি ডাঙৰকৈ বনাই আৰু অলপ কঁঠাল ল'ব। লগতে এয়া 2 কাপ চুজি ল'লোঁ আৰু আধা কাপ আটা ল'লোঁ আৰু এয়া চেনি ল'লোঁ। মই যথেষ্ট হেল্ডিকৈ বনাবলৈ চাইছোঁ, কাৰণ ঘৰত আমি চাহৰ লগত খাবলৈ বনাইছোঁ বা ল'ৰা ছোৱালীয়েও খায়। গতিকে মই ৰিফাইন তেল ব্যৱহাৰ কৰা নাই। অকণমান বেকিং পাউডাৰ দেখিলে মই বেকিং পাউডাৰ সৰু চামুচেৰে এচামুচ আৰু 4/4 অংশ বেকিং চ'ডা ব্যৱহাৰ কৰিলোঁ। ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, কিন্তু আপুনি যদি ইচ্ছা কৰে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে আৰু ধুনীয়া টেষ্ট হ'ব। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইখিনি মিক্স কৰি মই ইয়াত এয়া পিচি লোৱা কঁঠালখিনি দি দিলোঁ আৰু এই কঁঠালখিনি গাখীৰৰ সৈতে ধুনীয়াকৈ সানি দিম ইয়াত। জানে চুজিটোৱে গাখীৰ যথেষ্ট খায়, গতিকে এনেকুৱা মই 2 গিলাচ গাখীৰ লৈছোঁ। ধুনীয়াকৈ এয়া মই ইয়াত লাগি থকা কঁঠালখিনিও এৰুৱাই লৈছোঁ গাখীৰ দিয়ে আৰু এতিয়া ভালকৈ সানি ল'ম। এনেদৰে অন্য ধৰণৰ ফল মূলো ইয়াত এড কৰিব পাৰে। যিহেতু মই এতিয়া কঁঠালৰ ছিজন, আমাৰো কঁঠাল তেনেকৈ সকলোৱে নেখায়, মানে ল'ৰা ছোৱালী খাবলৈ মন নকৰে। গতিকে মই এইটো বাহানাতে এইটো বনালোঁ আৰু এয়া 2 কাপ গাখীৰ দি ধুনীয়াকৈ সানি লৈছোঁ। যদি ভালদৰে সান নাখায় আৰু যদি প্ৰয়োজন হয় আৰু অলপ দিব, কিন্তু একেবাৰতে দি নিদিব। বেছি পনীয়া হ'লে এইটো কেতিয়াও নুফুলে। এয়া মই অলপ অলপকৈ দি ধুনীয়াকৈ সানি আছোঁ। ভালদৰে গোটেই মিশ্ৰণটো মিক্স হ'ব লাগিব, গতিকে অলপ সময় ফেটি ল'ব। এয়া কিছু সময় ধুনীয়াকৈ ফেটি দিলে মিহি হৈ গ'ল গোটেই মিশ্ৰণটো। এয়া দেখিছে, বেছি পনীয়াও হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। এইটো আকৌ প্ৰেছাৰ কুকাৰৰ বাতি যে আগৰ পুৰণা, সেই বাতিটোতে মই অকণমান ৰিফাইন তেল সানি লৈছোঁ। একো পেপাৰ তলত ইউজ কৰা নাই, গতিকে অকণমান ৰিফাইন তেলেই সানি ল'লোঁ। এইটো পুৰণা বাতিটো, সেইটো কাৰণে অকণমান তলটো ক'লা হৈ গৈছে, যিহেতু কেক চেক বনায়ে থকা যায়। আৰু এয়া ইয়াৰ আধালৈকে মই এইখিনি দি দিলোঁ আৰু অলপ থাকি গ'ল, মানে ওপৰতলৈকে দিব নোৱাৰোঁ, ফুলি যাব যিহেতু। গতিকে ইয়াত যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুইটছ বা যিকোনো ধৰণৰ ফ্ৰুইটছ দিব পাৰে। মই শুকান বাদামেই 2টামান দি পেলাই সজাই দিছোঁ। এনেদৰে বনালে মানে সেই শুকান বাদাম দিলে বহুত দিন থাকি যায়। আৰু সৰু বাতি 2টা লৈছোঁ, বাকী থকাখিনিও ইয়াতে দি কুকাৰত দি দিম। অকণমান ৰিফাইন তেল সানি ল'লোঁ, সানি দি এইখিনি ইয়াতে দি দিছোঁ। এটা বাতিতেই হৈ গ'ল, গতিকে এইটোতে হৈ যাব। গোটেইখিনি চুচি বাচি ইয়াত দি দিলোঁ। এইয়া আৰু মই ইয়াত কুকাৰত যিহেতু বনাওঁ, দেখেই আপোনালোকে প্ৰায়ে ইডলি পিঠা বনাবলৈও মই কুকাৰটো ব্যৱহাৰ কৰোঁ। গতিকে ইয়াত পানী অলপ প্ৰথমে বকবককৈ উতলিবলৈ দিলোঁ। পানীৰ পৰিমাণটো কমাই দিব, যাতে মানে পানীখিনি ইয়াত সোমাব নোৱাৰে। আৰু সিটো কুকাৰটো মই তেনেদৰে অকণমান পানী দি উতলিবলৈ দিলোঁ আৰু হুইচেলটো এইটো খুলি দি এনেদৰে প্ৰায় 20 মিনিটমান সময় থৈ দিলোঁ। 20 মিনিটমান সময়ৰ পিছত মই খুলিও চালোঁ। খুলি চোৱাৰ পিছত এডাল শলা ভৰাই চালোঁ যে ধুনীয়াকৈ সিজি গৈছে। তেতিয়া মই আকৌ বন্ধ কৰি ৰাখি থলোঁ। এইটোও বনাই আনিলোঁ। সেয়া অলপ ঠাণ্ডা হ'বলৈ দিলোঁ, মানে গৰমে গৰমে উলিয়াব নোৱাৰি, হাত পুৰি যাব। আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত, এতিয়াও গৰম হৈয়ে আছে এইটো কেকটো, মই মানে আপোনালোকক দেখুৱাবৰ কাৰণে কাটিছোঁ। অলপ ঠাণ্ডা হোৱাৰ পাছত উলিয়াই আনি এয়া ধুনীয়াকৈ দেখিছেনে, মই ৰিফাইন দিয়াৰ কাৰণে ধুনীয়াকৈ ওলাই আহিছে। আৰু এয়া আমাৰ এইয়া কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। খাওঁতে কিন্তু ধৰিবই নোৱাৰে, মানে খুব কিবা এটা গোন্ধ ওলাই এনেকুৱা নহয়, খাবলৈ ধুনীয়াই হয়। আৰু কঁঠালৰ যিটো সোৱাদ, সেই সোৱাদটো মুখত মানে লাগি যায় আৰু ভাল লাগে খাই। এনেদৰে যদি নাই খোৱা বনাই খাব। পৰিমাণটো
এই হিচাপতে দিলেই হ'ব যদিহে সৰু ডাঙৰ কিবা ধৰণে বনায় তেনেকৈ আপুনি দিব পাৰিব আৰু ধুনীয়াকৈ যে সিজি গৈছে এইটো দেখুৱাবৰ কাৰণেহে মই বেক চাইডটো দেখুৱাইছোঁ চাওক ধুনীয়া সিজি গৈছে আৰু এইটো বনাওঁতে কিমান সময় লাগিল 20 মিনিট সময়হে লাগিল গতিকে যেতিয়াই মন যায় তেতিয়াই বনাব পাৰিব আৰু এইটো অকণমানিটো চাওকচোন অকণমানিটো অকণমান কাটি দেখুৱাই দিওঁ এইয়া আৰু মোৰ এই পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিল তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি থ'ব থেংক ইউ দেই সকলোকে ধন্যবাদ